হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে হয় বন্ধুবান্ধৱীসকল ইতিমধ্যে আপোনালোকে এটা সৰু ভিডিঅ' ক্লিপ শুনিলে য'ত নেকি আমাৰ CM ছাৰে নিজে কৈছে যে যেতিয়া নেকি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট মুকলি কৰা হ'ব তাৰ এদিন আগতে আপোনালোকে আপডেটটো পাই যাব আৰু তাৰ পিছদিনা আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো আপোনালোকে আপোনালোকৰ মোবাইলত পাই যাব তে বন্ধুবান্ধৱীসকল এতিয়া মই আপোনালোকক সেই সম্পূৰ্ণ ভিডিঅ' ক্লিপটো দেখাবলৈ গৈ আছো কিন্তু তাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিম যে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই নিশ্চয় কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো নিশ্চয়কৈ প্ৰেছ কৰি ল'ব তা আগবন্ধুসকল আমি সেই ভিডিঅ' ক্লিপটো চাই লওঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব গতিকে স্কুলত আহিবও নালাগে মোবাইল এপতে ৰিজাল্ট চাব পাৰিব শিক্ষা ব্যৱস্থাৰ সংশোধনী বা যেটো আমি এটা সংস্কাৰৰ কামত লাগি আছো সেই সংস্কাৰৰে ই এক উদ্দেশ্য আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ ইমান হাইপ হোৱাটো ভাল নহয় কাৰণ যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায় সেইকাৰণে ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত পৰম্পৰা হয় যাতে পৰীক্ষা দিছো ৰিজাল্ট দিছে ইমানে নহলে ই ষ্টেণ্ড কৰিছে ই ফাৰ্ষ্ট ডিভিজন পাইছে যিমানটো আমি হুলস্থুল কৰো থাৰ্ড ডিভিজন পোৱা ল'ৰাকেইটাই নিজকে একেবাৰে সমাজত বাস কৰাৰ অনুপযোগী বুলি ভাবিব আৰম্ভ কৰে সেইকাৰণে এইবিলাক আমাৰ পৰীক্ষা সংস্কাৰ বা শিক্ষা সংস্কাৰৰে এটা সিদ্ধান্ত